নমস্কাৰ যুগাত্মক দৃষ্টিলে সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক এটা সংগীতময় পৰিৱেশত আজি আমি লগ হ'বলৈ আহিছো আমাৰ মাজত আছে অনুৰাগ শইকীয়া অসমৰ গৌৰৱ এবাৰ যুগাত্মক দৃষ্টিত আহিছিলে কিন্তু আজি এটা পৃথক ৰূপত অনুৰাগ আহিছে অনুৰাগৰ পিতৃ-মাতৃ আমাৰ লগত আহিছে স্বনামধন্য শিল্পী গীতিকাৰ নাট্যকাৰ সংগীত পৰিচালক অনিল শইকীয়া স্যাৰ মৰাণ কলেজৰ প্ৰিন্সিপাল আছিলে তেখেত ইকনমিক্সৰ আছিলে কিন্তু অসমৰ থলুৱা শিল্পৰ বা সংস্কৃতিৰ অধ্যয়ন কৰি গ্ৰামাটিক্যালি যিখিনি কাম কৰিছে বহু কম মানুহে অসমত কৰিছে অনিল শইকীয়াৰ বৰ্ণাঢ্য জীৱনক লৈ আজি আমাৰ আলোচনা হ'ব লগতে অনুৰাগৰ কথা আলোচনা হ'ব তেওঁলোকৰ স্বনামধন্য মাতৃ আমাৰ লগত আহিছে দীপালী দত্ত শইকীয়া বাইদেউ তেখেত অনাতাঁৰ শিল্পী নিজে ভাল লোকগীত গাই বিভিন্ন ডিব্ৰুগড়ৰ আগতে খুব পপুলাৰ অনাতাঁৰ শিল্পী আছিলে লগতে এই অনুৰাগৰ জীৱন যাত্ৰাত মূল ভেটি বুলি ক'লেও ভুল নহ'ব দুইজন স্বনামধন্য পিতৃ-মাতৃৰ মাজত অসমৰ এক সুযোগ্য সন্তান অনুৰাগ শইকীয়াৰ মাজত আমি থাকি নিজকে মই নিজকে সৌভাগ্যৱান মানিছোঁ কাৰণ আমাৰ ব্যক্তিগতভাৱে আমাৰ পৰিয়ালৰ অতি ঘনিষ্ঠ এই পৰিয়ালটি অনুৰাগ কেনে লাগিছে আমিও আছোঁ মা দেউতাৰ লগত আছোঁ কেনে অনুভৱ হৈছে মই ভাবোঁ এইটো চাগে আমাৰ জীৱনৰ প্ৰথম এনেকুৱা এটা প্ৰগ্ৰেম য'ত আমি মা দেউতাৰ লগত মই একেলগে বহিছোঁ আৰু এই সুযোগকণ দিয়াৰ বাবে এই কথাটো ভবাৰ বাবে মই আপোনাক অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰোঁ তাৰপৰা অনুৰাগ এতিয়া পঞ্চায়তখন কেতিয়া খুব জনপ্ৰিয় অতিথিত পঞ্চায়ত 2 হ'ব ন এইটো পঞ্চায়ত ছিজন 2 হয় কেতিয়া ৰিলিজ হ'ব পঞ্চায়ত 20 তাৰিখে আহি আছে 20 তাৰিখে তাত সংগীত অনুৰাগে কৰিছে মই কৰিছোঁ তাত কেনেকুৱা হাউ ইজ এক্সপিৰিয়েঞ্চ পঞ্চায়ত কেনেকুৱা ভাল পঞ্চায়ত ছিজন 1খন যেতিয়া আমি কৰিছিলোঁ সেইখনটো লকডাউনত কৰিছিলোঁ খুব জনপ্ৰিয় হৈছিল যথেষ্ট জনপ্ৰিয় হৈছিল তো পঞ্চায়ত ছিজন 2ৰ কাৰণে মানুহৰ বিৰাট মই দেখিছোঁ অসমতো মানুহে খুব আশাৰে ৰৈ আছে কেতিয়া পঞ্চায়ত ওলাব আৰু কিবা চিনেমা নতুন কি ওলাই আছে আনিক আহি আছে 27 তাৰিখে আনিক কাৰখন কোনে কৰিছে অনুভৱ সিনহা আনিকৰ আকৌ ইণ্টাৰেষ্টিং কথাটো কি যে গোটেই চিনেমাখন নৰ্থ ইষ্টত শ্বুটিং হৈছে আয়ুষ্মান খুৰানা আহিছিলে ইয়ালৈ তাৰপিছত নৰ্থ ইষ্টৰ পটভূমিত নিৰ্মিত এখন চিনেমা এতিয়া বিভিন্ন প্ৰকল্প ইয়াত হৈ আছে আনিকখনৰতো অলমষ্ট গোটেইখনেই ক'বলৈ গ'লে নৰ্থ ইষ্টতে হৈছে ইয়াৰ উপৰিও বহুত চিনেমা হৈ আছে যাৰ মই বহুতে হয়তো নাম জানে মই নাম ক'ব নোৱাৰোঁ অভিয়াছলি কিন্তু বহুত কাম হৈ আছে ভাল লাগে তাতে তুমি কেইবাখনতো জড়িত হৈ আছা মই হয়তো কেতিয়াবা সাংগীতিকভাৱে জড়িত হৈ থাকোঁ আৰু মই যদি নাথাকোঁ তেতিয়া তেওঁলোকে মোৰ লগত কেতিয়াবা কথা পাতে যে ইয়াৰ কাৰোবাৰ লগত চিনাকি কৰি দিবলৈ লাইন প্ৰডিউচাৰৰ লগত বা কাৰোবালৈ ফোন এটা কৰি কিবা পাৰ্মিশ্যন এটা উলিয়াই দিবলৈ তো সেইখিনি মই ব্যক্তিগতভাৱে তেওঁলোকক সহায় কৰোঁ আৰু পিছত কথা পাতিম সেই বিষয়ে অনিল শইকীয়া ছাৰ আছে আমাৰ মাজত আমি আকৌ মই কৈছোঁ এটা মোৰ কাৰণে এটা সৌভাগ্যৰ মুহূৰ্ত আপোনালোকক একেলগে পোৱাৰ কাৰণে ছাৰক মই সদায় এইটো প্ৰশ্ন সুধিবলৈ মন যায় ছাৰ অৰ্থনীতিৰ ছাত্ৰ আছিলে ছাত্ৰই নহয় তেখেত পঢ়াইছিলে অৰ্থনীতি ষ্টেটিষ্টিক্স পঢ়াইছিলে প্ৰিন্সিপাল আছিলে মৰাণ কলেজৰ অৰ্থনীতিৰ মানুহ গৈ পেলাই ইমান ভিতৰৰ সংগীতত কেনেকৈ মানে সংগীতৰ সেই বা সংস্কৃতিৰ লগত সেই সংযোগটো কেতিয়াৰ পৰা আৰম্ভ সেইটো দুটা কথা মই অৰ্থনীতিটো হয়েই কিন্তু আমি ক্লাছ 8ৰ পৰা আমি যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িছিলোঁ ছায়েন্স আৰ্টছ কমাৰ্চ ভাগ হৈছিলে মই ক্লাছ 8ৰ পৰা ছায়েন্সত আৰম্ভ কৰি BSc পাছ কৰিছোঁ প্ৰথম তাৰপিছতহে সেইখিনি হৈছে মোৰ যিখন গাঁও যোৰহাটৰ ৰংদৈ দৰগাঁও এই গাঁওখন দুটা সংস্কৃতিত মই বিখ্যাত বুলি কৈছোঁ এটা হৈছে বৈষ্ণৱ সংস্কৃতি আনটো হৈছে বিহু সংস্কৃতি আমাৰ গাঁওখনত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱত কোনো বছৰত 15টালৈকে ভাওনা পাতিছিলে এয়া 62 পৰা 70 চনৰ কথা তেতিয়া আমি ভাওনাৰ গীত মাত শিকিছিলোঁ খোলৰ তাল সিন্ধুৰা কানাড়া এই ৰাগ শিকিছিলোঁ পৰিতা লেটকৈ একতাল চুটকলা এইখিনি শিকিছিলোঁ আৰু ঢোলৰ যে বিহু যে হয় গৰু বিহুৰ দিনাখন 2 বজাৰ পৰা আৰম্ভ হয় তেতিয়া তাৰ ঢোলৰ ছন্দ এই টাক টাকি দীঘেনি ঘেণ্টাকে দীঘেনি বিহু নামৰ সুৰ আৰু নাচৰ ভংগীমা সেইখিনি শিকিছিলোঁ তেনেকৈ সেই গাঁওখনত লগ পোৱা মানুহ পহুচোৱা গাঁৱৰ ভেদুৰী বাই গোটেই নাম কীৰ্তন শিকাইছিলে যাত্ৰা পাল্লাৰ নাম কীৰ্তন শিকাইছিলে আৰু বাইসকলে মোক শিকাই ভাল পায় তেতিয়া বগলা পাৰ্বতীৰ গীত বায়েক কেনেকৈ গাই শিকাইছিলে আমাৰ হুঁচৰিত কেনেকৈ গাই শিকাইছিলে মোৰ 7 বছৰ বয়সত তেতিয়াৰ পৰা বোধহয় চেতন বা অৱচেতন মনত লাগি থকা সেই সুৰে সেই গাঁওখনে সেই নদীখনে ৰংদৈ নৈখনে ব্ৰহ্মপুত্ৰৰ পাৰটোৱে পথাৰে চৰাই কলকাকলিয়ে
এই যেন কিবা সংগীত কৰি পেলালে আৰু মোৰ দেউতাৰ এখন হাৰমনিয়াম আছিলে এখন বেহেলা আছিলে সেইখিনি লৈ আৰম্ভ কৰিছিলোঁ দেউতাই হাৰমনিয়ামত এই চি চাপটো ধৰিয়ে সদায় এনেকৈ আৰম্ভ কৰিব এনেকৈ কৰিব ছাৰ মই প্ৰথমতে এটা প্ৰশ্ন সুধোঁ বহুতে মোক এইবাৰ ৰঙালীত আমি বিহু প্ৰতিযোগিতা পাতিছোঁ ৰঙালীটো আপুনি খুব ভাল কৰিছে একদম নাম জ্বলা উৎসৱ হৈছে সেইটো মোক এটা কথা কওকচোন ছাৰ বিহু হুঁচৰি নে হুঁচৰি এখন হুঁচৰি প্ৰতিযোগিতা হৈছিলে আমি যেতিয়া ক'লোঁ বিহু হুঁচৰি প্ৰতিযোগিতা মানুহে বহুতে কৈছিলে যে হুঁচৰি অকল হ'ব লাগে অকল হুঁচৰি হ'ব লাগে সেইটো হৈছে অকল হুঁচৰি হ'ব লাগে আৰু কোনোবাই হুঁচৰি বিহু বুলি কয় কিন্তু সেইটোও নহয় বিহু হুঁচৰিও নহয় ক'ব পাৰে কোৱাটো বেলেগ কথা কিন্তু কোনটো ক'ব লাগে সেইটোহে মই কৈছোঁ যে হুঁচৰি এটা অংশ আছে এটা পৰিৱেশ্য কলা মুকলি বিহু আগতে 1925 চনৰ ৰজনীকান্তৰ বৰদলৈয়ে সেই বিহুটোক লগ বিহু বুলিছিলে ৰঙিলী উপন্যাসত ৰাতিলৈ আহিবি খতৰামক কৈছে লগ বিহু কৰিম পাছত সেই বস্তুটো ডেকা গাভৰুৰ বিহুটো 1967 চনত লীলা গগৈয়ে মুকলি বিহু আখ্যা দিছে পৰিৱেশন হিচাপে আমাৰ পৰিৱেশ্য কলা হিচাপে এটা হুঁচৰি পুৰুষৰ অনুষ্ঠান এটা নাৰী পুৰুষ উভয়ৰে অনুষ্ঠান মুকলি বিহু বুলি কৈছে আৰু এটা গাভৰুসকলৰ বা নাৰীসকলৰ অনুষ্ঠান যাক আমি গাভৰু বিহু বা জেং বিহু বা টকা বিহু বুলি কওঁ এই তিনিটা আমাৰ পৰিৱেশ্য কলা বিহু কথা ক'লে গোটেই প্ৰগ্ৰেমটোৱে চাগে ক'ব পাৰিব কিন্তু আৰম্ভণিতে আমি বিহু বতৰ আৰম্ভণিতে এটা বিহু শুনিব খুজিছিলোঁ আপোনাৰ হে নিচিপৌচি এক নাচিপ এচিত কথা নকলি কপা সূতা মুকলি ঠেহ পাতি নেখালি ভাত কপা মানে পাতৰ সূতাটো যে কপি থাকে যেটো কপা সূতা বুলি কৈছে কপা সূতা মুকলি ঠেহ পাতি নেখালি ভাত এপোৰা সেন্দুৰে জোৰ ফটো মাৰিলি মুগাৰী হামেৰালি গাত এই সৰু ফুলো সৰু সৰু গছৰে পাত ডাঙৰ ফুলো ডাঙৰ গছৰে পাত এই হাদৈ মাদৈ তৰা দৈ কেৰুমণি খলাই গৈ মনামাজি গাঁৱৰে এইজনী ছোৱালী ৰিহানে কিয়া গাত লং লং লীলাৱতী চম চম চম্পাৱতী গুণগুণ গুণৱতী গুণৰ লগত সেইজনা শ্যাম কানু দাইতী নামাতলো মাতিবৰ মন চিপ চিপ চিপকলি কেম্পাই বাকৰ কলি মণিৰাম দেৱানে তলপাই পিছলি হে এ মণিৰাম কৈছিলে চিপ চিপ চিপকলি ৰেখে ৰাখি মোল ঐ চিপ চিপ চিপকলি হে ডিঙিত চিপে জৰি ললিয়ে হাই চিপ চিপ চিপকলি কেম্পাই বাকৰ কলি মণিৰাম দেৱানে তলপাই পিছলি শুনিবলৈ নাপাওঁৱে এই বিহুৰ যিটো অৰিজিনেল ফৰ্ম অফ বিহু আজিকালি অলপ কমাৰ্চিয়েল বিহু বেছিকৈ শুনিব পোৱা যায় দেউতাৰ বিহুখিনি আমি কিয় অলপ আৰু জনপ্ৰিয় কৰিব পৰা নাযায় দেউতাই কৰি আছে খালি তুমি এই ক্ষেত্ৰত এটা বিশেষ ভূমিকা লোৱাটো আমি বিচাৰোঁ মই ভাবোঁ যে এখন হাবিত মানে দুটা ভাগ থাকি লাভ শিৱসাগৰত আমাৰ ঘৰ আমি শিৱসাগৰতে বহুখিনি কাম শইকীয়া কৰিছে মোৰ দাদা অমৰজ্যোতি মহন্ত আৰু ডক্টৰ সমাজ্যোতি মহন্ত তেখেত শিৱসাগৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল তেওঁলোকে নাট্যপীঠ নামৰ অনুষ্ঠান এটা কৰিছিলে তাতে বোলে প্ৰথম অনুৰাগ শইকীয়া পাপুৱে প্ৰথম চাপৰ আছিলে তেতিয়া মানে প্ৰথম এখন হেৰি লয় চিন্থেছ কীবৰ্ডখন বজাইগৈ প্ৰথম নাটক কৰিছিলে কোনখন নাটক আছিলে এখন ৰজাৰ দেউল নাট্যপীঠে এটা ডাঙৰ নাট্য মুভমেণ্ট চলি আছে প্ৰশান্ত শৰ্মাহঁত আছে খুব ভাল কাম কৰি আছে খুব এটা নাটকৰ মুভমেণ্ট এতিয়া মানে এটা ডাঙৰ মুভমেণ্ট এটা নাট্য আন্দোলন কৰি আছে সেই নাট্য আন্দোলনৰ প্ৰডাক্টেই সেই ধৰণৰ নাট্য আন্দোলনৰ প্ৰডাক্ট অনুৰাগৰ নিচিনা হীৰা ওলাইছে তাৰ পৰা আৰু নাট্যপীঠত আমি বহু কথা শুনিবলৈ পাওঁ আগতে অনিল শইকীয়া ছাৰে বোলে ক'ৰবাত বিহু মাৰিবলৈ যায় বিহু ফাংচন তেখেতে পাতে গোটেই অৰ্গেনাইজ কৰে কাম হৈ যোৱাৰ পিছত মানুহে লাহেকৈ পাহৰি যায় আৰু লাষ্টত বোলে অনিল শইকীয়া ক'ত আছে ৰাতি শুই থাকিলে যাতে বিছনা মানুহে বিচাৰি কৰিছে এনেকুৱা ধৰণৰ কথা আমি শুনো কওকচোন তেনেকুৱা বহুত হয় মই অন্য এটা কথা কৈছোঁ বাৰু তেনেকুৱা এবাৰ ৰাসত সংগীত কৰিছিলোঁ ৰাইডিঙে বুলি ঠাই এডোখৰত তেতিয়া মোৰ কীবৰ্ড ড্ৰামছ হাৰমনিয়াম বেহেলা তেহেলা তেতিয়াতো মোৰ গাড়ী নাছিলে
গতিকে ৰাতি আৰু ৰাস 3টামান বজাত শেষ হৈ গ'ল 3-3:30 বজাত শেষ হৈ গ'ল চব ঘৰা-ঘৰি গ'লগৈ মই আৰু সেইখিনি ল'ৰা ছোৱালী সামৰা দি মোৰ বাদ্যযন্ত্ৰক সামৰি শুই আছোঁ খেৰৰ ওপৰত গাঁৱত ৰাস আৰু দুজন তাতে পেণ্ডেল ৰখি আছিলে দুজনে কথা পাতিছে এই দেখিছেন না এইজন যে শুই আছে সেইজন মৰাণ কলেজৰ প্ৰফেচাৰ এজনে কৈছে কি ধৰ্মহা পোৱা জাতৰ নে নোপোৱা জাতৰ তেনেকুৱা হৈছে এবাৰ নাজিৰা ৰণমঞ্চত শুই আছোঁ এনেকুৱা হৈছে ৰণমঞ্চত মানে প্ৰগ্ৰাম শেষ হ'ব আৰু চব গ'লগৈ মই যাব নোৱাৰিলোঁ বৰষুণ দিলে মই মোৰ হেৰিখনত চব লৈ আহিছিলোঁ মটৰচাইকেলত বান্ধি মেলি আহোঁতে ৰাতি বৰষুণ দিলে যাব নোৱাৰা হ'লোঁ গতিকে শুই থাকিলোঁ তাতে মায়ে বেছি ভালকৈ ক'ব পাৰিব আপুনি প্ৰথমতে বাইদেউ কেনেকৈ লগ পালে বাইদেউ মই ইউনিভাৰ্চিটিত পঢ়িবলৈ যাওঁতে তেওঁ খুব ভাল গান গাইছিলে খুব ভাল আধুনিক গীত লোকগীত গাইছিলে আৰু মই তেতিয়া তবলা বজাওঁ তবলা মই মিউজিকটোহে দিবলৈ থাকিলে দিন তবলাই প্ৰেম হৈ গ'ল দিন তাকিতে ধাৰ দিকিতে কথা গদি গণ নাগনা গনা তাকিতে ধাৰ দিকিতে ধেতা তাৰকিতে তাকিন নাধা তাৰকিতে তাকিন নাধা এনেকুৱা অজস্ৰ টুকুৰা বোল কাইদা মুখস্থ আছে তেতিয়া তেওঁ মই তবলা বজাবলগীয়া হ'ল গানে তবলাই গওঁতে গমেই নাপালোঁ কেনেকৈ কি হৈ গ'ল বাইদেউ নিজে এগৰাকী স্বনামধন্য শিল্পী খুব অনাতাঁৰ শিল্পী হিচাপে অতি জনপ্ৰিয় বাইদেউ আমাৰ দেউতাৰ লগতো মোৰ পিতৃ লীলা মহন্তৰ লগত এছ'চিয়েট আছিলে লীলা মহন্ত ছাৰে আমাক সৰুতে নাচ শিকাইছিলে তাৰপিছতে মই তাৰ প্ৰথমতে শংকৰ সমাজ যে আমাৰ শংকৰ মন্দিৰত তাতে গড়মূৰ সত্ৰৰ পৰা আহিছিলে বাপুৰাম বৰাবায়ন তেখেতে আমাক ৰাস শিকাইছিলে তাৰপিছত তেখেতৰ পুত্ৰ পংকজ বৰা আৰু তেখেতসকলৰ পৰা আমাৰ শিৱসাগৰৰ সকলোৱে চিনি পায় মাখন বৰা ছাৰ তেখেতে শিকি ল'লে আৰু তেখেতে তাৰপিছত প্ৰত্যেক বছৰে ৰাস কৰে গতিকে তাতে ৰাসৰ গীতো গাইছিলোঁ আৰু নাচিছিলোঁ লোকগীতৰ এনে ক'ৰ পৰা শিক্ষা তেনেকৈ লোকগীত মোক প্ৰথমতে শিকাইছিলে সমুদ্ৰ ডেকা বুলি এজন শুৱালকুছিৰ তেখেতে শিকাইছিলে তাৰপিছত মোক পদ্ম বায়ন তেখেতে আজি আপুনি লোকগীতৰে আৰম্ভ কৰিব দয়া কৰা দয়াৰ সাগৰ কৃপা কৰা কৃপাৰ সাগৰ ভৱ সাগৰতে পৰি তলে গৈলো চৰণ তলে দিয়া ঠাই দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ ইহেন ভাৰষ্ট মাজে লোভিয়া দুৰ্লভ তনু ইহেন ভাৰষ্ট মাজে লোভিয়া দুৰ্লভ তনু ধন্য কলি যুগে আহি পাইলো ও হে নাৰায়ণ ধন্য কলি যুগে আহি পাইলো পথে মায়াই লাগ পাই দিলা জ্ঞান হেৰুৱাই গুৰু তোমাৰ কাৰ্য কৰিলো দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ দয়া কৰা দয়াৰ সাগৰ কৃপা কৰা কৃপাৰ বাইদেউ খুব ভাল লাগিলে থেংক ইউ খুব ভাল লাগিলে অনুৰাগ তুমি যথেষ্ট সৌভাগ্যৱান এই হাল পিতৃ মাতৃক পাইছা তোমাৰ অনুভৱ কি পিতৃ মাতৃ বা কেতিয়াবা তুমি সংগীতৰ প্ৰতি আকৰ্ষিত হ'লা মোৰ মনত নাই মই কেতিয়াৰ পৰা আৰম্ভ হ'লোঁ
কিন্তু মই সেইদিনাখন ওলাইছে কাৰণে কৈছোঁ সেইদিনাখন মায়ে মানে মই আজিলৈকে যিমান কাম কৰিছোঁ এনেইতো সৰুৰে পৰা মাৰ দেউতাৰ লগত যাওঁ খুটিতাল বজাওঁ কিবা কৰোঁ কিন্তু মানে প্ৰিণ্টেড হিচাপত সেইদিনাখন মায়ে মোক আগতে নাটকৰ লিফলেটবিলাক প্ৰিণ্ট কৰে নহয় সেইদিনাখন মই যিখন নাটকৰ প্ৰথম সংগীত পৰিচালনা কৰিছিলোঁ সেইখনৰ লিফলেটখন মায়ে উলিয়াই দিছে সেইটো আছিলে 99 চনত চ' 99 চনত মই জীৱনৰ প্ৰথমখন সংগীতৰ পৰিচালনা কৰিছিলোঁ 9 বছৰ তাৰমানে অহা 2 বছৰত মোৰ সংগীত যাত্ৰাত সেই হিচাপত 25 বছৰ কমপ্লিট হ'ব 9 বছৰত অনুৰাগ শইকীয়াই প্ৰথম সংগীত পূৰ্ণাংগ নাটকত কোনখন নাটক আছিল সেইখনৰ নাম আছিলে ঘূণ আৰু পৰিচালনা কৰিছিলে উতনু বৰগোহাঁই আমাৰ ওচৰৰে উতনু বৰগোহাঁই বৰ তাই বৰ সুন্দৰ কাহিনী এটাও আছে সেইদিনা মায়ে মনত পেলাই দিওঁতে মনত পৰিছে আগতে আমাৰ গাড়ী মটৰ নাই নহয় তেতিয়া আকৌ আমাৰ গোটেই কীবৰ্ড চিবৰ্ড লৈ যাব লাগে ইফালে নাটকৰ কাৰণে দেৰিও হৈছে তেতিয়া কি কৰা যায় ক'ৰবাৰ পৰা গাড়ী আহিব কিবা কৰিব তেতিয়া আগতে আমাৰ সেইফালে ভগা টিং চিং ল'বলৈ মানে ঠেলাবিলাক আহে ভগা টিং পুৰণা পেপাৰ এইবিলাক ল'বলৈ মানে এই ঠেলা গাড়ীবিলাক আহে যে বজাই বজাই আহে আপুনি পাইছে চাগে তেনেকুৱা ঠেলা এখন আহিলে ক'ৰবাৰ পৰা খালী ঠেলা এখন তো দেউতাই সেই ঠেলাৱালাটোৰ লগত কথা পাতি সেই ঠেলাখনতে মোক কীবৰ্ডে গীটাৰে ময়ো বহিছোঁ তাত 9 বছৰীয়া সংগীত পৰিচালক যেতিয়া নাটকখন আৰম্ভ হৈছে নহয় সি তেতিয়া দেউতাকক তাৰমানে তাৰ ওচৰত বহিবলৈ নিদিয়ে কিজানি মানুহে ভাবিব কিজানি দেউতাকেহে আচলতে কামটো কৰিছে সেইকাৰণে মানে এওঁ আৰু মই মানে হেৰি দৰ্শকৰ চকীত আৰু বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ শইকীয়া ছাৰৰ পৰা আমি ভাওনাৰ কথা আমি শিৱসাগৰত ভাওনা কৰিছিলোঁ আমাৰ দেউতাহঁতেও ভাওনা কৰিছিলে আমি তেতিয়া শুনি থাকোঁ আপোনাৰ ভাওনাৰ বচন মানুহে ভাল পায় ভাওনাৰ দুআষাৰমান বচন গাবলৈ অনুৰোধ জনাইছোঁ ভাওনাৰ এটা বচন ভাল পাব ৰ'ব মানে আমাৰ গাঁৱত এজন ভাওৰীয়া আছিলে নামটো কৈছোঁ ক্ষমা প্ৰাৰ্থনাৰে খুটাল নামটো খুটাল তেনেকৈ মাতে তেখেতে সদায় ভাওনাত প্ৰথম বচনখিনি নিজে নিজে সাজি কয়গৈ গতিকে মই ভাল লগা কথা এটা ক'ব গৈছোঁ তেখেতে মন্ত্ৰীয়ে সুধি আছে যে কালি কি বচন ফাঁকি সাজিছা মোক কোৱা বোলে কেলৈ আকৌ ভেটটো ভাঙি দিম কালি গম নহয় তুমি কি উত্তৰ দিবা তেওঁ গৈ ভাওনাৰ বচন ফাঁকি গাইছেগৈ কৈছে মন্ত্ৰী যোৱা নিশা দেখিলোঁ মই এক অদ্ভুত সপোন এটা সৰোবৰৰ পাৰে পাৰে গৈ আছোঁ মই অকলে তেনেতে দেখিলোঁ দুটা শুকুলা ৰাজহংস পানীত গৈ আছে ইয়াৰ অৰ্থ কি মন্ত্ৰী খং দি আছে মন্ত্ৰী কৈছে মই কেনেকৈ জানো মহাৰাজ এতিয়া নাটক আৰম্ভ হৈছে তুমি যদি নাজানা অতি শীঘ্ৰে দূতৰ হতুৱাই প্ৰসেন্নজিত সভালৈ মাতি আনা এই নাটক আৰম্ভ হৈছে সেয়া নাটকৰ কথা আৰু কথা মনত পৰিছে চোতালত শুই থাকে দাইটি হাল বাই আহি মোক মাতে এইফালে আছেনে এইফালে সেই তাৰ তলতে কাগজখন লৈ আছোন তই গাই যাবি দেই মই পঢ়ি যাম কি ভাও তেখেতে নাৰদৰ ভাও কৰিব কৈছে আহে দেৱী মোক কৈছে তই লাহে লাহে গাই যা মই কৈছোঁ আহে দেৱী সত্যভামা তেখেতে কৈছে আহে দেৱী সত্যভামা হামু স্বৰ্গহন্তে পাৰিজাত পুষ্পক আনি কৃষ্ণক দিলো আমু বলল হি পাৰিজাতক যোগ্য দেৱী সত্যভামা তাত বচনখিনি তেখেতে মুখস্থ কৰিছে উহি পাৰিজাতক মহিমা কি কহব উহি পাৰিজাতক যাহাৰ গৃহক ৰহব তাহাক ধন জন বিভয় চোৰয় নাই ইহা জানি হামু বুল্লল এই কথাখিনি মই তেখেতক শিকাই থাকোঁতে পাৰিজাত ধৰণৰ মোৰ মুখস্থ হৈ গৈছিলে এনেকৈ ভাওনা কৰিছিলোঁ মই ভাওনা কৰোঁতে নাটকৰ ওচৰতে বহিবলগীয়া হয় গতিকে মোৰ পৰিতাল একতাল চুটকলা খৰমান সৰুবিষম বৰবিষম কানাৰা এই ৰাগ কানাৰা নাটৰ গীত গাই দিওঁ নাটৰ গীত এটা তুমি গাওঁ চবেই গাওঁ
মোৰ আমি ভাওনা কৰি আমি ডাঙৰ হোৱা আৰু শইকীয়া ছাৰৰ যিটো জ্যোতি সংগীত বা ৰাভা সংগীতৰ ওপৰত আপুনি যথেষ্টখিনি অধ্যয়ন কৰিছে কেনেকৈ ইমান ৰিচাৰ্চখিনি কেনেকৈ কৰিলে জ্যোতি সংগীতৰ বিষয়ে আপুনি মই শিকিছিলোঁ নিৰ্মল চক্ৰৱৰ্তীৰ ওচৰত 1993 চনত তদুপৰি মোৰ এটা সৌভাগ্য আছিল যে আমাৰ ঘৰত গ্ৰামোফোন ৰেকৰ্ডবিলাক আছিলে দেউতাৰ ঘৰত আছিলে দেউতাই গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰিছিলে জেনেটিকেলি মিউজিক তাৰমানে জেনেটিকেলি দেউতা শ্ৰীযুত চাদিৰাম শইকীয়া মা খগেশ্বৰী লীলাৱতী শইকীয়া আমি শিকিছিলোঁ তেতিয়া মানে এই যে পাল্লাবিলাক আছিলে শুনিত কৰি এতিয়াও আছে আমাৰ ঘৰত কৈছে কি ল'ৰা বুঢ়া কাক কয় পৰ্বতৰ ঢেকীয়া ঢেকীয়া নহয় লিৰি পতীয়া বতাহতে আলে জালে জ্যোতিপ্ৰসাদ কিমান সচেতন আছিলে বতাহতে আলে জালে বুলি কৈছে গতিকে তাতেই আমি গীতখিনি প্ৰথমতে শিকিছিলোঁ পিছত বৰ ভালকৈ নিৰ্মল চক্ৰৱৰ্তীৰ ওচৰত খেতেও শিকিছে আমি শিকিছোঁ বাইদেউ শিকিছোঁ জ্যোতি সংগীতৰ স্বৰলিপি অনুযায়ী সেইখিনি শিকিছোঁ আমাৰ আৰু পাপুৱে মই খুব ইণ্টাৰেষ্টিং কাহিনী প্ৰথম জ্যোতি সংগীতটো গাইছিলে কেনেকৈ 3 বছৰতে গাইছিলে 3 বছৰতে মানে তেতিয়া তাৰ মাত ফুটাই নাই তেতিয়া মানে গাই আছে আৰু গতে গতে পাতি দিলে ফুললে সলাই লামলাম ফুললে সলাই পেনে ঠেনে ঠিক কৰি দিলে তেওঁ যি গাই মই চব ৰেকৰ্ডিং কৰি থৈ দিওঁ সেই ৰেকৰ্ডিংটো সিদিনাখন শুনাইছোঁ তুমি গোৱাচোন গানটো এতিয়া আছে এতিয়া গাওঁ আজিৰ পাপুৱে গাওঁ গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই মানে চবেই জনা গান এইটো সৰুতে প্ৰথম গান সেইটোৱে শিকিছিলে আমি ভাবোঁ সকলো শিশুৱে প্ৰথম গান সেইটোৱে শিকে নেকি জ্যোতিপ্ৰসাদৰ সেয়াই মহিমা কিন্তু গান বুলিলে কি মনে তুমি পুৰণা তোমাৰ যদি শৈশৱ কালৰ কথা এইটো কথা ক'লা আৰু কি কি মনত পৰে মই যেতিয়াৰ পৰা জনা হৈছোঁ আচলতে কি হৈ যায় দেউতাৰ যিমানখিনি বন্ধু বান্ধৱ আছিলে সেয়া আৰু আমাৰ ঘৰটো তাৰমানে কি তেতিয়া যিমানখিনি মানুহ ইয়াৰ পৰা ধৰক গুৱাহাটীৰ পৰা যদি সেইফালে যায় আমাৰ ঘৰটো ষ্টপেজ টাইপৰ নিচিনা আছিলে চ' গোটেই গোস্বামী ছাৰ হওক দিলীপ চৌধুৰী ছাৰ হওক দিলীপ শৰ্মা ছাৰ হওক বীৰেন্দ্ৰনাথ দত্ত ছাৰ হওক তেওঁলোক আমাৰ ঘৰত সোমায় মানে হাফৱে পইণ্ট হৈ যায় চাগে হয় তো তেতিয়াৰ প্ৰায় খালি মই যিমানবিলাক গীত শিকিছিলোঁ সেইকাৰণে মই সৰুতেই যিমানবিলাক গীত গাওঁ সেইবিলাক খুব মেচিয়ৰ্ড গীত হয় গছে গছেতো শিকিছিলোঁ কিন্তু মই ধৰক জাউতি যুগীয়া তাৰপিছত আৰু মই জ্যোতি সংগীতৰ কৰ্মশালা কৰিছোঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ কৰ্মশালা কৰিছোঁ ৰাভা সংগীতৰ কৰ্মশালা কৰিছোঁ আৰু দেউতাই তেতিয়া মোৰ এতিয়াও মনত আছে আগতে জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি কম্পিটিশ্যন হয় যেতিয়া মানে ল'ৰা ছোৱালীয়ে এইবিলাক গাই থাকে নহয় মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি মই তাক মেচিয়ৰটো শিকাওঁ ডাঙৰ খাবৰ কাৰণে যিটো দিয়ে নহয় দেউতাই আকৌ মোক এইবিলাক দেউতাই মোক শিকাব নৱযৌৱন জাগে বানৰ জীয়ৰী উষাৰ পহিৰ মিলন পৰশ মাগে সেই কামনাই ৰূপ লৈ জ্বলে ই এনেকুৱা ধৰণৰ বা মই অনিৰুদ্ধ বসন্তত গমা গীত বিফলা উষা পৰশ পুলক মুগ্ধ এইবিলাক শিকায় বা কাঞ্চনজংঘা চ' তেনেকৈ কৰি 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 সেইবিলাকে শিকি ডাঙৰ হৈছে সি যেতিয়া খুব সৰু আছিলে তেতিয়া চাইকেলত তুলি লৈ যায় যে চাইকেলত তুলি লৈ যাওঁতে তেওঁ বৰগীত এটা গাই গাই গৈ থাকে আৰু সদায় একেটা বৰগীতকে মানে ধৰা গাই গাই গৈ থাকে আৰু মই কৈছোঁ সদায় যে তুমি একেটা বৰগীতকে তাক শুনাই থাকা নহয় এইটো প্ৰথমতে তাৰ মনত থাকি ল'ব লাগিব আৰু ৰাতি শুৱাওঁতে সদায় একেটা বৰগীতকে গাওঁ সেইটো দেশটো ৰে সখী এইটো খোৱাতে তেনেকৈ শিকাওঁ আৰু দেউতাই মই মেট্ৰিক পৰীক্ষা দিয়ালৈকে দেউতাই কেতিয়াও গম নাপায় মই কোন শ্ৰেণীত পঢ়ি আছোঁ কেতিয়াও গম নাপায় মই ক্লাছ 7তে আছোঁ নে 6তে দেউতাক যদি কোনোবাই সোধে যে আপোনাৰ ল'ৰা কোন ক্লাছত পঢ়িছে দেউতাই ক'ব নোৱাৰে তাই এবাৰ তাৰমানে মই কিবা পৰীক্ষা দিবলৈ গৈছোঁ তাৰপিছত দেউতাক কৈছোঁ মোৰ দেউতা আজি পৰীক্ষা আজিতো মোক তুমি অল দ্য বেষ্ট দিয়া শুভেচ্ছা দিয়া
দেউতা সেইদিনাখন কিবা এটা দুখ লাগিলে আৰু সেইদিনাখনৰ পৰাই দেউতাই মোক যেতিয়াই স্কুললৈ থ'বলৈ যায় সদায় অল দ্য বেষ্ট দিয়ে সদায় অল দ্য বেষ্ট দি থাকে যে অল দ্য বেষ্ট বোলো আজিতো মোৰ পৰীক্ষা নাই এনেই তোমাক দিলোঁ অল দ্য বেষ্ট সদায় অল দ্য বেষ্ট মেট্ৰিক পৰীক্ষা যিদিনাখনলৈকে দিয়া নাই দেউতাই গম নাপায় মই 9তে আছোঁ নে 8তে আছোঁ নে আৰু মই মেট্ৰিক পৰীক্ষাৰ আগদিনাখন আমাৰ শিৱসাগৰত খুব ডাঙৰকৈ এখন মহোৎসৱ হয় ৰংপুৰ মহোৎসৱ তাৰ আকৌ মেইন যিটো কোৰাছ প্ৰায় 100-150 ল'ৰা ছোৱালী একেলগে গায় 350 নাচিছিল চ' সেই কোৰাছটো আকৌ দেউতাই লিখা সংগীত কৰা তাৰপিছত আমি ডিব্ৰুগড় ৰেকৰ্ডিং আছে তাৰপিছত মোৰ মেট্ৰিকৰ আগদিনাখন দেউতাই মোক ডিব্ৰুগড় লৈ গৈছে সেইটোত কীবৰ্ড বজাবলৈ দেউতাই বোলে ইমান দিন যদি চোৱা তুমি যদি ফেইল কৰিবলৈ আছা আজি পঢ়ি তুমি পাছ কৰিব নোৱাৰা আৰু যদি পাছ কৰিবলৈ আছা তুমি ইমান দিনে যিখিনি পঢ়িলা সেইখিনি হ'ব আজি বাদ লেটাৰ পাই মেট্ৰিক পাছ কৰি কটনৰ নাম লগাই 5টা নাছিল 4টা আছিল আৰু চবতকৈ ইণ্টাৰেষ্টিং কি যিদিনাখন তাৰ ৰিজাল্ট দিব আৰু সেইদিনাখন এওঁ মানে কৈ আছে দেই সি মানে ছেকেণ্ড ডিভিজনত পাছ কৰিব মই বোলো নহয় নেকি চাওঁ যেনে তেনে ফাৰ্ষ্ট ডিভিজনটো পালে ভাল লাগে আৰু তাৰপিছত তেওঁ কৈছে কি নহয় তুমি ভাবি থাকা ছেকেণ্ড ডিভিজনত পাছ কৰিব যেতিয়া তাতকৈ যদি বেছি ভালকৈ পাছ কৰে তেতিয়া তোমাৰ মনত খুব আনন্দ লাগিব মানে এটা গান তোমাৰ মুখত মোক শুনিব মন যায় মই গান লগতে গুৱাহাটীতে সংগ দিব কৃষ্ণ বিমলয় মুজ বদনা ভালি নাচে কৃষ্ণ বিমলয় মুজ বদনা বিমলয় মুজ বিমলয় মুজ বিমলয় মুজ বদনা বিমলয় মুজ বিমলয় মুজ বিমলয় মুজ বদনা হৰি নাচে কৃষ্ণ বিমলয় মুজ বদনা ভালি নাচে কৃষ্ণ বিমলয় মুজ বদনা এইটো কোৱাচোন মই আৰু এটা শুনাই দিছোঁ বইখিনি গান এটা কৈছোঁ কেইদিনমানৰ আগতে কাচিয়নি পোহৰে সুবাজতা কি যায় ৰাতি সদা বগা ফুল তাতেও মনি পায় অ থুনুকা জীৱনৰ জুনুকালৈ নিচুকাও নিজকে নিজৰে ও এন্ধাৰৰ হতে মুকুতিৰ জোন উজ্বলাই পোহৰাই জ্বলি জুই হৈ এইবিলাক সকলো সেই তাৰেই সংমিশ্ৰণ তাৰমানে ৰাসৰ গীতৰ পৰা আহি তাত যেতিয়া এইবিলাক গাওঁ মানুহবিলাক আচৰিত হয় ইমান ধুনীয়া ধুনীয়া সুৰ ক'ৰ হিন্দীত কৰিছেনে এনেকুৱা ইয়াৰ গানৰ পৰা হিন্দী কিবা কৰিছে মই হিন্দী গানৰ আচলতে কি হয় মই সেইদিনা আজি কেইদিনমানৰ আগতে কাৰোবাক কৈ আছোঁ মই অসমৰ পৰা গৈছোঁ বুলি কেতিয়াবা মই হিন্দী প্ৰজেক্ট এটা কৰিলোঁ বোলে পটককৈ মই অসমীয়া কিবা এটা সুৰ এটা ইউজ কৰি নিদিওঁ আনলেছ এণ্ড আনটিল বোলে প্ৰজেক্টটোৱে সেই বস্তুটো ডিমাণ্ড কৰে কিন্তু এই মোৰ নতুনকৈ যিখন চিনেমা আহি আছে আনেক সেইখনত চাগে প্ৰথমবাৰৰ কাৰণে মই অসমীয়া লোকসংগীত অকল অসমীয়া বুলিয়ে নহয় গোটেই নৰ্থ ইষ্টৰ যিমান লোকসংগীত লোকবাদ্য আছে মই যিমানখিনিলৈকে পাৰোঁ আৰু সেইখিনি প্ৰথমবাৰৰ কাৰণে মই ভালদৰে ব্যৱহাৰ কৰিছোঁ শইকীয়া ছাৰ মই এটা কথা শইকীয়া ছাৰ মানে এই কথাখিনি পিছৰ প্ৰজন্মৰ কাৰণে অনিল শইকীয়া ছাৰহঁতে যিখিনি জানে সেই কথাখিনি কেনেকৈ লিপিবদ্ধ কৰি যোৱা যায় যে জ্যোতি সংগীতৰ সুৰ বিহুৰ সুৰ বা বিভিন্ন আমাৰ লোকবাদ্য লোকসংগীতৰ সুৰটো কেনেকৈ ডকুমেণ্টেশ্যন কৰা যায় এই সম্পৰ্কে আপুনি কি ভাবিছে কি কৰিছে বা অনাগত দিনত কেনেকুৱা পৰিকল্পনা আছে নে বহুতে কাম কৰিছে লোকসংগীতৰ ওপৰত এতিয়া আটাইতকৈ ভাল মাধ্যমটো হ'ল আমাৰ ইউটিউবত তাতে দুইটা পালে অডিঅ' মানে দৃশ্য আৰু শ্ৰাব্য দুইটা পালে আৰু ইউটিউবত বাণীবদ্ধ কৰাটোৱে চবতকৈ ভাল হ'ব থাকি যাব গুগলত থাকি যাব সেইটোৱে ভাল কিন্তু তাৰ যিখিনি ব্যাকৰণৰ কথা আছে সেইখিনিও পাৰিলে লাইক ডেম কৰি যাব পাৰিলে আপুনি যদি বিহু গালে সেই বিহুটো এনেকুৱা ধৰণৰ বিহুবোৰ আজিকালি কমি গৈছে মানে বিহুবোৰ আজিকালি বিহু গীত অলপমান কমাৰ্চিয়েলাইজেশ্যন হ'বই কোৱাই নেচাৰেলি এই ধৰণৰ সুৰবোৰ
ভালকৈ যদি ডকুমেণ্ট কৰি থৈ যোৱা যায় আপুনি কৰি থোৱাখিনি বহুত দৰকাৰী কাৰণ আপুনি ইমানখিনি অধ্যয়ন কৰিছে সুৰৰ অৰিজিনেলিটি এনেকুৱা ধৰণৰ প্ৰায় 80-90টামান তিমান বিহু নাম বা বিহুগীত মোৰ লগত আছে বিভিন্ন ধৰণৰ সুৰৰ বৈচিত্ৰ্য থকা আজি সময় হোৱা হ'লে তাক বহুত আৰু এটা বিহুগীত আমি শুনিম তাৰ মই আৰু এটা কথা যে ফিউজনটো আপুনি কি ভাবে আপুনি কি দেখে বিহুৰ যিটো বহু আজিকালি পৰিৱৰ্তনটো হ'বই কিন্তু পৰিৱৰ্তনক কোনো বাধা দিব নোৱাৰে কিন্তু আমি কি জানো যে প্ৰতিমা বৰুৱাই যিখিনি গাইছিলে সেইখিনিয়ে গোৱালপৰীয়া লোকগীত ৰামেশ্বৰ পাঠকে আদি প্ৰমুখ কৰি বহুতে যিখিনি গাইছিলে সেইখিনি কামৰূপী লোকগীত আৰু যদি কালিলৈ আমি ক'ৰবাত পঠিয়াবলগীয়া হয় যে আমাৰ বিহুগীতে বা কামৰূপীয়া লোকগীত তেতিয়াহ'লে আমাৰ জাতিয়ে জানে যে কাক বৰ্জন কৰিব লাগে কাক গ্ৰহণ কৰিব লাগে আৰু জাতিয়ে সেয়াকে পঠাব এটা মই বিহুগীত আপুনি গাব কিছু লগতে বাইদেউ সংগত কৰাটো বিচাৰিছোঁ পাপুৱে ভামনি এখন ধৰা বান্ধিলি এ উজালি এ উজালি এ উজালি ও উজালি কি টঙালি বান্ধিলি এ উজালি এ উজালি এ উজালি ও উজালি এই অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই আততে ঐ হেংদাং আততে ঐ হেংদাং লৈ এই আজি বিহু তলি ৰঙালী ঐ কঁকালত বান্ধিল টঙালী ঐ আজি বিহু তলি ৰঙালী ঐ কঁকালত বান্ধিল টঙালী ঐ ধনে দোলে বাব নাচনি নাচিব আমি গাম বতৰৰ গীত এ ক খ গ ঘ ঙ কি মইনা চ ছ জ ঝ ঞ কি মইনা ট ঠ ড ঢ ন এ ক খ গ ঘ ঙ কি মইনা চ ছ জ ঝ ঞ কি মইনা ট ঠ ড ঢ ন হে উত্তৰে কলীয়া জৰা দক্ষিণে কলীয়া জৰা সুহুৰি মাৰি যা টকালি পাৰি যা অকলি বহাগতে পাতি যাওঁ বিয়া সুন্দৰ ইমান আকৰ্ষণীয় এই ধৰণৰ বিহুৰে কিবা কিবি আৰু কেতিয়াবা এইখিনি বস্তু বাহিৰত লৈ যোৱাৰ কাৰণে কিবা প্ৰক্ৰিয়া তোমাৰ মনত আছেনে এই ধৰণৰ বিহু সুৰখিনি সেইখিনি কৰিব আই থিংক দ্য বেষ্ট প্লেটফৰ্ম ৰঙালীয়ে হ'ব পাৰে কেতিয়াবা আপোনাৰ নেক্সট ৰঙালীৰ জৰিয়তে আপুনি দেউতাক আপুনি দি দিয়ে আধা ঘণ্টাৰ কাৰণে ষ্টেজটো তেতিয়া গোটেইখিনি আপোনাৰ ৰঙালীতকৈ ডাঙৰ ষ্টেজ কি হ'ব পাৰে আপুনি নাটকৰ যিখিনি কাম কৰিছিলে নাট্যপীঠৰ লগত সংগীত কৰিছিলে বহু শিশু ড্ৰামা কি ধৰণৰ কাম কৰিছিলে সেই নাটকসমূহ বালিমাৰীৰ কথা অমাতৰ মাত পলৰীয়া প্ৰতিধ্বনি এই গোটেইখিনি নাটক ৰজাৰ দেউল এইখিনি নাটক প্ৰশান্ত শৰ্মা তেখেত অতি প্ৰতিভাশালী বহুত ভাল কাম কৰিছে প্ৰশান্ত শৰ্মা তেতিয়া ডক্টৰ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ নাটক প্ৰায়বিলাক কৰিছে আমাৰো দুই এখন কৰিছে আৰু সেই গীতখিনি সুৰ কৰি আমি কি কৰোঁ বাণীবদ্ধ কৰি লওঁ বাণীবদ্ধ কৰাৰ পিছত প্ৰশান্ত শৰ্মাই নাটকৰ পৰিচালনা কৰে নাটকৰ বিভিন্ন ধৰণে তেখেতে পৰীক্ষা নিৰীক্ষা কৰে আকৌ সিদিনা আমি বালিমাহীৰ কথাখন আকৌ নতুন পৰীক্ষা নিৰীক্ষা কৰিছোঁ তাত এটা গ্ৰীণ আৰ্মবেলা দেখুৱাইছে যে নীলা ছাতি এটাৰ তলত আমাৰ সেউজীয়া পৃথিৱীখনৰ যিটো ধাৰণা সেইটো আনি দিছে তেনেকৈ তাৰ লগত শিশু আৰু হৰেন্দ্ৰনাথ বৰঠাকুৰৰ বহুত লোকগীতি থাকে সেইখিনি শিশুক শিকোৱা গৈছে নাটকৰ যোগেদি আৰু গীতখিনি সুৰ আৰু সংগীত এই গোটেইখিনি কৰা এই অনুৰাগে কোনখনত কৰিছিলে নাট্যপীঠত কোনখন নাটক কৰিছিলে ৰজাৰ দেউল অমাতৰ মাত বালিমাহী অনুৰাগে অভিনয় কৰিছিলে গান গাইছিলে আচলতে দৰ্শকে নাট্যপীঠৰ যিটো নাট্য আন্দোলন এইটো এটা সাংঘাতিক এটা আন্দোলন শিৱসাগৰত কৰি আছে প্ৰশান্ত শৰ্মা তেখেতে নেতৃত্ব লৈছে অনিল শইকীয়া ছাৰ বহুত কাম আমাৰ ভাতৃ অমৰজ্যোতি মহন্তৰ সমাজজ্যোতি মহন্ত তাত অতিশয় জড়িত হৈ আছে পাপুৱে তাৰ পৰা অনুৰাগে তাৰ পৰা এই ধৰণৰ নাট্য আন্দোলনখন অসমৰ কাৰণে অতি দৰকাৰ এই যিটো অসমৰ সংস্কৃতিৰ ভেটি এইভাগে সৃষ্টি হয় নতুন মেনপা এনেকৈ সৃষ্টি হয় মই ভাবোঁ যে এই নাট্য আন্দোলন অসমৰ চুকে কোণে হোৱাটো দৰকাৰ ভৱিষ্যতৰ কাৰণে মই শেষ কৰিবলৈ অলপমান আছে আপোনাক এটা অনুৰোধ কৰিছোঁ বাইদেউৰ লগত এটা এবিধ আমাৰ যিখিনি আমাৰ মালিতা আছে অসমৰ হয় সেই মালিতাখিনি যিখিনি বেলাত বোলো আজি 10 বছৰ সেই মালিতাৰ সাধনা কৰিছিলোঁ তাৰ কিছু হয় মালিতাৰ কথা মই ভাবিছিলোঁ হয়
তেলিৰ তলতে কৰোতাতে বাতি পাহৰি আহিলো খুচি ঐ পগলা পাহৰি আহিলো খুচি খুচিৰে লগতে পগলাই কিলাব যামে আই ঘৰলৈ খুচি ঐ পগলা যামে আই ঘৰলৈ খুচি পগলাই কৈছে আইৰে ঘৰলৈ যাও তই পাৰ্বতী বাটত আগে ভেটি এইটো পগলাৰ প্ৰগতিৰ সুৰ আমি যদি এইটো গাওঁ নাহৰৰ গীতটো গাওঁ ও ৰাঙলী মদাৰৰ পা এৰো মাজে নিশা আহিলি নাহৰৈ খালি কি নাখালি ভাত নাহৰৈ খালি কি নাখালি ভাত আই নৈ বুলি নাহৰে বিনালি বুহি মোৰ মুখলৈ চাই কেলৈ আহিলি নাৱৰ চে নামোৱা চৰুটো পইতা নাই চব নাহৰৰ গীত শেষ কৰিব লাগিব গান গাই শেষ নহ'ব আপোনাৰ লগত বহি থাকিলে 4 ঘণ্টা গালোঁ আমাৰ আকৌ আমি কৰিব লাগিব আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আকৌ কৰিব লাগিব অনুৰাগ এতিয়া আমি বিচাৰোঁ অসমৰ ৰাইজে বিচাৰে অনুৰাগ দুপে আগুৱাই যাওক কেইখনমান অসমীয়া চিনেমা কৰাটোও বিচাৰোঁ লগতে তাৰ লগতে হিন্দী চিনেমা কৰক বিভিন্ন দক্ষিণাত্যৰ চিনেমা কৰক হয়তো এদিন অস্কাৰ গ্ৰেমিলৈকে অনুৰাগ আগবাঢ়ি যাওক কি অহা এই বছৰ কি অনুৰাগৰ পৰা আমি দেখিবলৈ পাম অসমৰ নেশ্যনেল চিনত এই বছৰটো দেখাত ভালেই লাগি আছে মোৰ কি অলপ প্ৰাইজেছ মোৰ ৰিলিজ বহুত হৈ গ'ল এই বছৰটো আচলতে গুল্লক হৈ গ'ল কিবা কি হ'ল এতিয়া পঞ্চায়ত গুল্লক বুলি এখন ৱেব ছিৰিজ হৈ গ'ল শিখৰৱতী বুলি এখন হৈ গ'ল কিউবিকলছ বুলি এখন হৈ গ'ল এই মাজতে চিনেমা হলবিলাক বন্ধ হৈছিলে ন তেওঁ চিৰিজবিলাক হৈছিলে মিছ মেটছ বুলি এখন হৈ গ'ল এতিয়া আহি আছে পঞ্চায়ত আহি আছে তাৰপিছত আকৌ গুল্লক আহি আছে আকৌ পঞ্চায়তে আহি আছে পঞ্চায়ত চলি থাকিব পঞ্চায়তবিলাক চলি থাকিব আৰু তাৰপিছত আনেক আহি আছে আনেকৰ পিছত আৰু এখন চিনেমা আহি আছে যাৰ মোৰ নাম এমাজন প্ৰাইমত চৰি তাৰপিছত আকৌ নেটফ্লিক্সৰ মিছ মেটছ ছিজনটো আহি আছে নেটফ্লিক্সৰ লগত আৰু এখনৰ কাৰণে মই অহা আগেগে চুক্তিবদ্ধ হৈছোঁ তাৰপিছত চিনেমা কি হ'ব চিনেমা আনেক আহি আছে আৰু বাকী আৰু 3খন কৈ আছোঁ সেই 3খনৰ মই নামটো ক'ব নোৱাৰোঁ এতিয়া ক'ব নোৱাৰোঁ প্লাছ প্ৰীতমৰ লগত তোমাৰ খুব কাম চলি থাকে অৰিজিৎ সিঙে তোমাক খুব ভাল পায় ভাৰতৰ শ্ৰেষ্ঠ ছিংগাৰজন অৰিজিৎ সিঙে খুব ভাল পায় অনুৰাগক অৰিজিতৰ লগত মই ৰিচেণ্টলি কৰিলোঁ অৰিজিতে কাচি অলিটো খুব ভাল পায় আৰু অৰিজিৎ সিঙক অনুৰাগে অসমীয়াত গান গোৱাইছে এতিয়া আমি বন্ধু যে মোক সেইখন সহায় কৰি দিবলৈ ক'লোঁ আৰু তেওঁ আমাৰ আচলতে কি পৰস্পৰৰ প্ৰতি আমাৰ ভাল পোৱাৰ লগতে আমি ইজনে সিজনক যথেষ্ট সন্মান কৰোঁ গতিকে কেতিয়াবা বম্বেলৈ গ'লে অৰিজিতটো মেক্সিমাম টাইম এতিয়া কলিকতাতে থাকে গ'লে এইবাৰ লাষ্ট তেওঁ কিবা প্ৰজেক্ট এটা কৰি আছিলে তাৰপিছত মোক ক'লে যে গোটেইটো তই কৰ তাৰপিছত অৰিজিতৰ লগত কিবা অসমীয়া গান এটা আকৌ প্লেনিং এটা হৈ আছে চ' অৰিজিতৰ লগত এটা অসমীয়া গান আৰমান মালিকৰ লগত এটা অসমীয়া গানৰ চলি আছে সুনিধি চৌহানৰ লগত এটা অসমীয়া গানৰ প্লেনিং চলি আছে চাওঁ সময়বিলাক কেনেকৈ মিলে সকলো ব্যস্ত হৈ যায় নহয় গতিকে সেয়াই অনুৰাগ শইকীয়া অসমৰ নাম সুনাম সমগ্ৰ দেশতে এতিয়া ভাৰতৰ শ্ৰেষ্ঠতম ছিংগাৰ ক'লে অৰিজিৎ সিং আৰমান মালিক প্ৰীতম মিউজিক ডাইৰেক্টৰ সকলোৱে অনুৰাগ তেওঁলোকৰ অতি প্ৰিয় আৰু তেওঁ যি কাম কৰিছে বিশেষকৈ ৱেব ছিৰিজবোৰ যদি জনপ্ৰিয় হৈছে আৰু অনাগত দিনত বহু কাম কৰিব অনুৰাগ শইকীয়া আৰু অসমৰ নাম সমগ্ৰ দেশ বিদেশ উজ্জ্বলাব বুলি মই দৃঢ় বিশ্বাস তাৰ লগতে আজি আমাৰ ছাৰ অনিল শইকীয়া ছাৰ অহাৰ কাৰণে আজি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ কিন্তু অনুৰাগ নহয় অনিল শইকীয়া ছাৰ সদায় মুখ্য বাইদেউক লগ পাই বাইদেউক কিন্তু আমি সৰুতে শুনিয়ে থাকোঁ আপোনাৰ কথা মাৰ মুখত খুব শুনো আছোঁ আজি নিজে ভালকৈ শুনিবলৈ পাই খুব ভাল লাগিলে আপুনি এতিয়াও সপ্ৰতি অতি সুন্দৰভাৱে আপুনি গাই আছে আৰু গাই যাওক আৰু চৰ্চা কৰি যাওক সেইটো আমি আশা কৰিম সংগীত আমাৰ প্ৰাৰ্থনা সংগীত আমাৰ প্ৰেয়াৰ সদায় প্ৰাৰ্থনা সংগীতেই আমাৰ প্ৰাৰ্থনা আৰু উশাহ নিশাহত আমি সংগীতেই লওঁ মই অনিল শইকীয়া ছাৰক এটাই অনুৰোধ কৰিম অলপ ডকুমেণ্টেশ্যন অসমৰ সুৰখিনি যিমান পাৰে আপুনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান পাৰ্মানেণ্ট কাম কৰি থৈ যোৱাটো বিচাৰে যিহেতু আপোনাৰ ওচৰত ইমান সমল আছে আপোনাৰ ইমান জ্ঞান আছে আৰু এই পেশ্যনটো এই যিটো আৱেগ সেই পেশ্যনটো মিছনেৰী জিল বুলি কোৱা হয় এইটো অসমত মই দেখা নাই চ' অনিল শইকীয়া ছাৰৰ যি এই মিছনেৰী জিলে আৰু কিছুমান কাম ডকুমেণ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণে লোকসংগীতৰ গোটেই ধাৰাখিনি ডকুমেণ্ট কৰিবলৈ আমাৰ অনুৰোধ জনাইছোঁ ভগৱানে আপোনাক সুস্বাস্থ্য দিয়ক
বাইদেউক খুব চেষ্টা দিয়ক অসমৰ ৰাইজে এইটোৱে মই ক'ব খুজিছোঁ অনুৰাগ শইকীয়া এনেই সৃষ্টি হোৱা নাই সাধনাৰ ফলত সৃষ্টি হোৱা এটা জেনেৰেশ্যন নহয় কেইবাটাও জেনেৰেশ্যনৰ সাধনাৰ পাছত অনুৰাগ শইকীয়াৰ নিচিনা এজন ব্যক্তি সৃষ্টি হয় আৰু এই সাধনাটো আমাৰ অসমৰ পৰিয়ালে এনেকুৱা সাধনা হওক আৰু অনুৰাগ শইকীয়াৰ সৃষ্টি হওক আৰু অনিল শইকীয়া আৰু বাইদেউৰ যিখিনি কাম আৰু আগবাঢ়ি যাওক অসমৰ ৰাইজে তেওঁলোকক জানক আজি অনুষ্ঠানৰ উদ্দেশ্য সেইটোৱে আছিল আপোনাৰ কাম কৰ্মৰাজি ৰাইজক দফৰ অনুষ্ঠানটো অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাই আৰু দৰ্শকক অনুষ্ঠানটো চোৱাৰ কাৰণে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ